কংগ্রেসের কথা মই একো কোয়া নাই, কারণ কংগ্রেস তাত ওই পুরোনা নোটের রকম হয়ে গেলাম না, ওইটাতে কিছু কাজের জন্য, এটা কিছু কাজেই নাই এখন। আর মোদী আর রাহুল গান্ধী কিবা কম্পেয়ার হয় নাকি? কিছু কম্পেয়ার হয় মোদীজি আর রাহুলজির? আৰু একবাৰ ৰাহুল গান্ধী অসমত আহিলে ভাল হলহেঁতেন, তেতিয়া যি কংগ্ৰেছত বাকী আছে এইবিলাকো আমাৰ তাত সোমাই গ'লহেঁতেন। একবাৰ ৰাহুল গান্ধী অসমত আহিলে কমলাক্ষ পুৰকায়স্থ চব আকৌ বিজেপিত সোমাই গ'ল। আৰু যদি একবাৰ আহে তেতিয়াতো মোৰ কষ্টই নোহোৱা হৈ যাব, পুৰা কামে খতম হৈ যাব। এতিয়াতো আপোনালোক গ'লে আচৰিত হৈ যাব, গুৱাহাটীৰ ৰাজীৱ ভৱন একদম, আপোনালোক ৰাজীৱ ভৱন গ'লে দেখিব ইয়াত কি কাৰফিউ চলি আছে নেকি? সেলফ ইম্পোজ কাৰফিউ, কোনো মানুহে নাই। কমপ্লিট ভাৰতৰ মানুহ এতিয়া মোদীজিৰ লগত। বৰাক উপত্যকা, শিলচৰ, কৰিমগঞ্জ, পৰিমল শুক্লবৈদ্য আৰু কৃপামালাক আমি এমপি বনাব লাগিব, কাৰণ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে। আৰু মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হলে ভাৰত বিশ্বগুৰু হ'ব, তাত আজি আৰু কাৰো সন্দেহ নাই। অপজিশনৰ হাতত কোনো ইস্যুৱে নাই। সেইকাৰণে মই অপজিশনৰ কথা কোনো ক'ব খোজা নাই। মোদীৰ গ্যাৰেণ্টি সঙ্গে সঙ্গে মামাৰ ছোট মোটো গ্যাৰেণ্টি, এইবিলাক লৈ আমি অসমক ডেভেলপমেণ্ট কৰিম, সকলো ফালৰ পৰা শান্তিত থাকিম, সকলোৱে মিলিজুলি থাকিম, আৰু আমি অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাম।